অসম গৌৰৱ বঁটাৰ বাবে মনোনীত হৈছে কলিয়াবৰ নতুন ডঙা ইক' ডেভেলপমেণ্ট কমিটি আৰু য়াংনাম আত্মসহায়ক গোট আৰু চোৰাণ এহেম নামৰ যি এথেনিক ফুড ৰেষ্টুৰেণ্ট আছে, সেই ৰেষ্টুৰেণ্টৰ বাবে তেওঁলোকে এই বঁটাৰ বাবে মনোনীত হৈছে। মই দেখুৱাইছোঁ, এয়া হৈছে কলিয়াবৰৰ জখলাবন্ধাৰ সমীপৱৰ্তী যি আমগুৰি পঞ্চায়তৰ অন্তৰ্গত নতুন ডাঙাৰ চোৰাণ আহেম যিখন কাৰ্বি জনজাতীয় খাদ্যৰ যি ৰেষ্টুৰেণ্ট, এই ৰেষ্টুৰেণ্টখনৰ বাবেই যিখন ইয়াৰ স্থানীয় ইক' ডেভেলপমেণ্ট কমিটি আৰু য়াংনাম আত্মসহায়ক গোটে মুখ্যমন্ত্ৰী অসম গৌৰৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে বা বঁটাৰ বাবে তেওঁলোক মনোনীত হৈছে। আৰু ইয়াৰ পিছতে আনন্দৰ বন্যা বৈছে এই ৰেষ্টুৰেণ্টখনত। আৰু ইয়াত যিহেতু এই ইক' ডেভেলপমেণ্ট কমিটি বা এই যি চোৰাণ এহেমৰ এগৰাকী বিষয়ববী আছে, আমি আপোনালোকৰ যি ইক' ডেভেলপমেণ্ট কমিটি বা যি আত্মসহায়ক গোটে মুখ্যমন্ত্ৰী অসম গৌৰৱ বঁটাৰে মনোনীত হৈছে, কেনেকুৱা লাগিব, কি ক'ব? হয়, এই কথাটোত আমি শুনা মাত্ৰে আনন্দিত হৈছোঁ বহুত, আমাৰ সকলো সদস্যাসকলে, কাৰণ আমি ইক' ডেভেলপমেণ্ট কমিটিখন যেতিয়াৰ পৰা গঠন হৈছে গাঁওখনৰো বহুত পৰিৱৰ্তন দেখা গৈছে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সহযোগত আমি যিখিনি কাম কৰি আহিছোঁ আৰু সহযোগ কৰিছোঁ, সেইমতে আমি তেখেতসকলৰ পৰাও ছাপৰ্ট পাইছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সহযোগত আমি এইখন প্ৰথমতে এই চোৰাণ আহেমখন আমি আৰম্ভ কৰিছিলোঁ। আৰু চোৰাণ আহেমখন আৰম্ভ কৰিছিলে আমাৰ ইক' ডেভেলপমেণ্ট কমিটিয়ে য়াংনাম আত্মসহায়ক গোট নামৰ সহায়ক গোটটোক মানে তেখেতসকলক হেণ্ডঅভাৰ কৰিছিলে যে সেই গোটটোৱে এই চোৰাণ আহেমখন চলাই নিব। গতিকে আজি আমি বহুত আনন্দিত পাইছোঁ যে অসম গৌৰৱ বঁটা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰাৰ কথা শুনি আমি এখন আমাৰ 2010 চনতে আৰম্ভ হৈছিলে। এইটো প্ৰচাৰ আৰু প্ৰসাৰটো লাভ হৈছিলে আপোনাৰ 2019 চনত। প্ৰথম অৱস্থাত যিহেতু আমি 2010 চনত আৰম্ভ কৰিছিলোঁ যদি সেই ধৰণৰ প্ৰচাৰ হোৱা নাছিল, গতিকে আমি এইখন ইমান এটা উপকৃত হোৱা নাছিলোঁ ইয়াৰ পৰা। যেতিয়াৰ পৰা আমাৰ 2019 চন মানে প্ৰচাৰ আৰু প্ৰসাৰ হ'ল, সেই ক্ষেত্ৰত আমাক ধন্যবাদ জনাব লাগিব আমাৰ কলিয়াবৰ এডমিনিষ্ট্ৰেশ্যন আছিল তেতিয়া আমাৰ বিতুপন নেওগ ছাৰ, তেখেতক ধন্যবাদ সেইকাৰণে জনাওঁ যে তেখেতৰ প্ৰচেষ্টাত আৰু আমাৰ WWFৰ প্ৰচেষ্টাত আৰু আমাৰ লগত ফৰেষ্ট ডিপাৰ্টমেণ্ট সকলোৱে একলগ হৈ যিটো আমাৰ গাঁওখনৰ বিষয়ে প্ৰচাৰ কৰিলে যে এটা সময়ত এই গাঁওখনৰ এটা কলা অধ্যায় আছিল, সেই অধ্যায়টোৰ পৰা আমি কেনেকৈ ধৰক গাঁও এখন নতুন দিশত আমি আগুৱাব পাৰোঁ, নতুন প্ৰজন্মক আমি কি ধৰণে বাট দেখুৱাব পাৰোঁ, সেইটো তেখেতসকলৰ প্ৰচেষ্টা আছিল। আৰু সেই প্ৰচেষ্টাৰ ফল বুলি আজি আমি অনুভৱ কৰিছোঁ। আৰু লগতে ধন্যবাদ জনাওঁ আমাৰ কলিয়াবৰ বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াক, তেখেতৰ বহুত ডাঙৰ অৱদান আছে। আমাৰ এইখন চোৰাণ আহেমখন অহা যোৱাৰ বাবে আমাৰ বাটৰ বহুত অসুবিধা আছিলে, সেই অসুবিধাখিনি বহুত সহজভাৱে এতিয়া আমি সহজভাৱে আমি অহা যোৱা কৰাৰ এটা সুবিধা কৰি দিছে। কিমান ইয়াত যুৱক যুৱতী বা মহিলা বা পুৰুষ ইয়াত জড়িত হৈ আছে আপোনালোকৰ এই ৰেষ্টুৰেণ্টত? এইখনত এতিয়া বৰ্তমান 21জন সদস্যা আছে এইখনত বৰ্তমান জড়িত হৈ আছে। আৰু বাকী আমাৰ গাঁৱৰ মানুহখিনি আছে। আপোনাৰ কিছুমান বস্তু আমাক ধৰক ইয়াত ঘৰুৱা যিখিনি বস্তু আমাৰ পাচলিয়ে হওক অন্য বস্তুৱে হওক, তেখেতসকলে আমাক ইয়াত মানে ক'ৰ পৰ্যটক আহিছে ইয়ালৈ? এনে আপোনাৰ প্ৰথম অৱস্থাত যিহেতু ফ্ৰান্সৰ এম্বেচাডৰ আহিছিলে আৰু তাৰপিছত কেভিন পিটাৰছন ইংলেণ্ডৰ ক্ৰিকেটাৰ তেখেতো আহিছিলে। তাৰপিছত আপোনাৰ চেলিব্ৰিটি এইবোৰ আহে যেনেবা ৰণবিজয় সিং, আৰু আমাৰ অসমৰো বহুত এনেকুৱা চেলিব্ৰিটি আহিছে, মোৰ নামখিনি ইমান মনত নাই, যেনিবা আমাৰ পাপন দা আহিছিলে আৰু এনেকুৱা ভৃগু কেশৱ দাও আহিছিলে। তো তেখেতসকল হয় দেশী বিদেশী সকলো আহিছে আৰু আমাৰ যথেষ্ট আমাক সঁহাৰি জনাইছে। উজনিৰ পৰা নামনিৰ আমাৰ অসমবাসী সকলোকো আমি ধন্যবাদ দিছোঁ। এই বঁটাটো পোৱাৰ খবৰটো পাই আমি যেনিবা আনন্দিত হৈছোঁ আৰু আমাৰ অসমবাসী সকলোকো ধন্যবাদ দিছোঁ। নিশ্চয়কৈ মই দেখুৱাম যে এক প্ৰাকৃতিক পৰিৱেশৰ মাজতে এক মুকলি আকাশৰ তলত এক পৰিৱেশত এই যিখন কাৰ্বি এথেনিক ফুড ভিলেজ আছে, য'ত দেশী বিদেশী পৰ্যটকে বিভিন্ন বিখ্যাত প্ৰখ্যাত লোক আহিছে, ইয়াৰ খাদ্যৰ জুতি লৈছে। আৰু
ইকো ডেভেলপমেণ্ট কমিটি, যিখন নতুন ডাঙা ইকো ডেভেলপমেণ্ট কমিটি আৰু য়াংনাম আত্মসহায়ক গোট, এই গোটৰ মহিলাসকলে এখন চলাই আছে আৰু দেশী বিদেশী পৰ্যটক ইয়ালৈ আহিছে। এই থলুৱা খাদ্য, কাৰ্বি থলুৱা খাদ্যৰ জুতি লৈছে আৰু ৰাজ্য চৰকাৰ অসম গৌৰৱ বঁটাৰ বাবে শেহতীয়াকৈ মনোনীত হৈছে। আমি দেখুৱাইছোঁ এনেদৰে থলুৱা পৰম্পৰাগত খাদ্য ইয়াত পৰিৱেশন কৰা হয়, য'ত দেশী বিদেশী পৰ্যটকে ইয়াৰ খাদ্যৰ জুতি লৈছে। এসময়ত চোৰাং চিকাৰীৰ ৰেষ্ট কেম্প হিচাপে পৰিচিত আছিল এই নতুন ডাঙা গাঁওখন, য'ত চোৰাং চিকাৰী ইয়াত আহি নিশা বাহৰ পাতিছিল, কাজিৰঙাত গড়হত্যা কৰিছিল। সেই অৱস্থাৰ পৰা এই গাঁওখনৰ উন্নয়ন কৰা হ'ল। 2010 চনত এই ৰেষ্টুৰেণ্টখন আৰম্ভ কৰা হৈছিল আৰু তাৰপিছত 2019 চনৰ পৰা অধিক প্ৰচাৰ লাভ কৰিলে। সেই সময়ৰ মহকুমাধিপতি বিতুপন নেওগৰ প্ৰচেষ্টা বা WWFৰ প্ৰচেষ্টাত অধিক প্ৰসাৰ লাভ কৰিলে আৰু তাৰ পিছৰে পৰা ইয়ালৈ দেশী বিদেশী পৰ্যটকৰ সোঁত বৈছে। ফ্ৰান্সৰ এম্বেচেডৰ আহিছে, প্ৰাক্তন ইংলেণ্ডৰ ক্ৰিকেট তাৰকা কেভিন পিটাৰছন আহিছে। তেনেধৰণৰ বহু নামী দামী পৰ্যটক আহি এই কাৰ্বি এথেনিক ফুড চেণ্টাৰ, য'ত ইয়াত খাদ্যৰ জুতি লৈছিল আৰু শেহতীয়াকৈ অসম চৰকাৰৰ যি অসম গৌৰৱ বঁটা, সেই বঁটাৰ বাবে মনোনীত হৈছে। এই যি ৰেষ্টুৰেণ্টখন যোনে চলাই আছে ইকো ডেভেলপমেণ্ট কমিটি আৰু য়াংনাম আত্মসহায়ক গোট, আৰু তেওঁলোকলৈ এই সন্মান আগবঢ়োৱা হৈছে। আৰু তাৰপিছতে উৎফুল্লিত হৈছে ইয়াৰ কাৰ্যকৰ্তাসকল বা ইয়াত জড়িত সকলো পুৰুষ, মহিলা, যুৱক যুৱতী আৰু এক আনন্দৰ বইনা বৈছে এই ইকো ডেভেলপমেণ্ট কমিটিৰ প্ৰতিজন সদস্যৰ মাজত, কিয়নো মুখ্যমন্ত্ৰীৰ অসম গৌৰৱ বঁটাৰ বাবে তেওঁলোক মনোনীত হৈছে। আৰু ইয়াৰ পিছতে দেখা গৈছে এক আনন্দৰ পৰিৱেশ ইয়াত বিৰাজ কৰিছে, কিয়নো এসময়ত চোৰাং চিকাৰী ঘাটি হিচাপে পৰিচিত এই গাঁওখন এতিয়া এই ৰেষ্টুৰেণ্টখনৰ জৰিয়তে উপাৰ্জনমুখী হৈছে আৰু সকলোৰে সমাদৰ লাভ কৰিছে। দেশী বিদেশী পৰ্যটকে এতিয়া ভিৰ কৰে এই ৰেষ্টুৰেণ্টত আৰু যি ইকো ডেভেলপমেণ্ট কমিটি আৰু য়াংনাম আত্মসহায়ক গোটলৈ এতিয়া চৰকাৰে অসম গৌৰৱ বঁটা আগবঢ়োৱা বুলি তেওঁলোকে খবৰ পাই আনন্দিত হোৱা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।